ঢেকিয়াজুলিত উত্তৰ পূৰ্বাঞ্চল ভিত্তিত ইস্তেমাৰ আয়োজন লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকে একেলগে নামাজ পঢ়িব অহা ফেব্ৰুৱাৰী মাহৰ 14, 15 আৰু 16 তাৰিখে অনুষ্ঠিত হ'ব বিশাল ইস্তেমা। আজি ইস্তেমাস্থলীত শ্ৰমদান দিয়াৰ লগতে উপস্থিত থাকে কংগ্ৰেছ কৰ্মীসকল। শোণিতপুৰ জিলাৰ কংগ্ৰেছৰ উপসভাপতি বেণুধৰ নাথ, উৎপল নন্দী, সম্পাদক অনাথ বন্ধু গোহাৰাইৰ লগতে জিলা সমিতিৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়াসকল আৰু উপস্থিত থাকে ভাস্কৰ জ্যোতি নাথ, লুকমান আলী চাহাব আলী, আব্দুল গফুৰক আদি কৰি ঢেকিয়াজুলিৰ বিভিন্ন দায়িত্বত থকা কংগ্ৰেছৰ বিষয়ববীয়াসকল। এই সন্দৰ্ভত চাওক আমাৰ আজিৰ এই বিশেষ প্ৰতিবেদন। আমাৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত আলিচিঙাৰ জয়নগৰ পথাৰত উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ ধৰ্মীয় অনুষ্ঠান ইস্তেমা আৰম্ভ হ'বলৈ গৈ আছে আৰু কেইদিনমান পিছতেই ইয়াত বিভিন্ন অঞ্চলৰ নৰ্থ ইষ্টৰ ইছলাম ধৰ্মী লোকসকল একত্ৰিত হ'ব আৰু ইয়াতেই তেওঁলোকে ইস্তেমাৰ যোগেদি তেওঁলোকৰ ধৰ্মীয় আলোচনা কৰিব। আৰু সেয়েহে আজি আমি ঢেকিয়াজুলি ব্লক কংগ্ৰেছৰ অধীনত 200তকৈ অধিক কংগ্ৰেছ কৰ্মীয়ে আমি ইস্তেমাৰ পথাৰলৈ আহিছোঁ আৰু দিনজোৰা কাৰ্যসূচীৰে আজি আমি শ্ৰমদান দিবলৈ থিৰাং কৰিছোঁ, যাতে যিসকল ইছলাম ধৰ্মী লোক বিভিন্ন অঞ্চলৰ পৰা আহি ইয়াত উপস্থিত হ'ব তেওঁলোকক যাতে আমাৰ ঢেকিয়াজুলিবাসী সকলো ৰাইজে ইয়াৰ পৰা ঢেকিয়াজুলিবাসীৰ মৰম লৈ যাব পাৰে, তাৰ বাবে আমি চেষ্টা অব্যাহত ৰাখিম। আৰু মই বিশেষকৈ ঢেকিয়াজুলিবাসী সকলো ৰাইজকে আহ্বান জনাওঁ যে নৰ্থ ইষ্টৰ যিমান ইছলাম ধৰ্মী লোক এই ইস্তেমাস্থলীত উপস্থিত হ'ব তেওঁলোকক বিভিন্ন ধৰণে সহায় সহযোগ কৰা, এই অনুষ্ঠানটিৰ পেণ্ডেলকে ধৰি যিবোৰ কাৰ্যসূচী চলি আছে তাত সহযোগ কৰি যাতে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিব পাৰে তাৰ বাবে সকলোৱে আগবাঢ়ি আহি এই ধৰ্মীয় অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱাত সফল কৰে, তাৰ বাবে আমি ঢেকিয়াজুলিবাসী ৰাইজক মই আহ্বান জনাইছোঁ। আৰু আমিও কংগ্ৰেছ দলৰ হৈ একাগ্ৰতাৰে এই অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱাৰ বাবে আমি আপ্ৰাণ চেষ্টা কৰিম আৰু আমাৰ দলীয় কৰ্মী সতীৰ্থসকলক আমি ইয়াত সহযোগ কৰি এই অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱাত সহযোগ কৰিবলৈ আহ্বান জনাম। কি ক'ব? আমি শোণিতপুৰ জিলা কংগ্ৰেছ আৰু ঢেকিয়াজুলি ব্লক কংগ্ৰেছৰ এটি প্ৰতিনিধি দল, লগতে হিন্দু মুছলিম হেৰি নোহোৱাকৈ আমাৰ বহু হিন্দু ল'ৰা হিন্দু কৰ্মী আমাৰ ইয়ালৈ আহিছে, শ্ৰমদান দিছে। যি সময়ত গোটেই ভাৰতবৰ্ষত হিন্দু মুছলমানৰ নামত এটা বিষবাষ্প বিয়পাই দিয়া হৈছে, সেই সময়ত আমি এই সমন্বয় ক্ষেত্ৰ এখন গঢ়ি তুলিবলৈ চেষ্টা কৰিছোঁ। আমাৰ এই আলিচিঙা জয়নগৰৰ পথাৰৰ পৰাই গোটেই ভাৰতবৰ্ষলৈ এটা বাৰ্তা যাওক যে আমি সকলো ভাৰতীয়, আমি সকলো মানুহ, গতিকে ধৰ্ম যাৰ যাৰ আছে ধৰ্ম নিজৰ লগত থাকে, গতিকে নিজে ধৰ্ম পালন কৰে, আমি কাৰো ভেদাভেদ সৃষ্টি কৰিব নিবিচাৰোঁ। এক সমন্বয়ৰ বাৰ্তা লৈ আমি ইয়ালৈ আহিছোঁ। আমাৰ লগত বহু হিন্দু মহিলাও আছে, হিন্দু ল'ৰাও আছে, ছোৱালী আছে, তেওঁলোকেও ইয়াত শ্ৰমদান দিছে আৰু আশা কৰিছোঁ অনাগত দিনত এই ইস্তেমা যি উত্তৰ পূৰ্বাঞ্চলৰ ইস্তেমা সাফল্যমণ্ডিত হ'ব আৰু আমি যিকোনো সহায় সহযোগ কৰিবলৈ প্ৰস্তুত আছোঁ আৰু আগন্তুক দিনবিলাকতো আমি প্ৰস্তুত থাকিম। গতিকে এইখিনিকে ক'বলগীয়া আৰু আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোকে খুবেই হওক, বতৰ ভালে থাকক। গতিকে এই সমন্বয় ক্ষেত্ৰ যেন এই বাৰ্তা গোটেই ভাৰতত বিয়পি পৰে, এই কথাই আমি আশা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, মাতৃভূমি নিউজ অসম।